ওয়েলকাম টু স্মার্ট অধ্যয়ন। আমি এটা ইম্পৰ্টেণ্ট সিৰিজ আৰম্ভ কৰিছিলোঁ আছামৰ বুকখনৰ ওপৰত। সো ইয়াত যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 160টা প্ৰশ্ন আমি বাছি লৈ আনি আপোনালোকৰ লগত ডিছকাছ কৰিছিলোঁ আৰু অলৰেডি ইয়াৰ প্ৰথমটো পাৰ্ট আপলোড কৰা হৈ গৈছে। আপুনি যদি সেই পাৰ্টটো চোৱা নাই প্ৰথমতে সেই পাৰ্টটো চাই লওক, কাৰণ ইয়াৰ এটা প্ৰশ্ন আপোনালোকৰ আহিবলগীয়া যিকোনো এক্সাম, থাৰ্ড গ্ৰেডে হওক বা ফ'ৰ্থ গ্ৰেড, আছাম পুলিচ হওক, সো এই সকলোখিনি এক্সাম যদি আপোনালোকে দিবলৈ গৈ আছে আছাম গভৰ্ণমেণ্টৰ, তেতিয়াহ'লে এই সিৰিজটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু আজিও আমি আগৰ দৰে 20টা কুৱেশ্যন লৈ আনিছোঁ। এই 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে কমেণ্টত জনাব নাপাহৰিব। সো দেৰি নকৰি তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সো আজি প্ৰথম প্ৰশ্নটো চাওক, কুৱেশ্যন নম্বৰ 21। আহোমৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন। সো কোন আছিল বাৰু? ইকনমিষ্টো আছিল তেওঁ, লগতে মানে অৰ্থনীতিবিদ মানে আমি ইকনমিষ্ট। সো তেওঁ আছিল হোমাই তামুলী বৰবৰুৱা। 22 নম্বৰ প্ৰশ্নটো চাওক, বামুণী কোঁৱৰৰ টাই আহোম নাম আছিলে। সো তেওঁ মানে আহোমৰ নামটো সুধিছিল তেওঁ। সো তেওঁৰ বিষয়ে আপোনালোকে যদি জানে বা পঢ়িছে তেওঁলোকে গম পাইছে যে তেওঁ কি হৈছিলে, মানে ব্ৰাহ্মণ পৰিয়ালত সৰুৰ পৰাই ডাঙৰ দীঘল হৈছিল, সেইকাৰণে তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল। আৰু তেওঁ আহোম নামটো আছিলে চুডাংফা। অপশ্যন নম্বৰ ক, চুডাংফা। কুৱেশ্যন নম্বৰ 23। তলৰ কোনটো শোধনাগাৰক অসম চুক্তিৰ শোধনাগাৰ হিচাপে জনা যায়? মানে যেতিয়া আমাৰ অসম চুক্তিখন আছিল সেই চুক্তিখনৰ সময়ত আপোনাৰ এই শোধনাগাৰটো গঢ় লৈ উঠিছিলে। সো দুটা বস্তু গঢ় লৈ উঠিছিলে, এটা হ'ল আপোনালোকৰ শোধনাগাৰ, এইটো হৈছে নুমলীগড়। ঠিক আছে, নুমলীগড়ৰ পৰা যদি কোনোবা আছে কমেণ্টত জনাওক। লগতে আৰু এটা অনুষ্ঠান আপোনাৰ হৈছিল, সেইটো হৈছিল আমাৰ গুৱাহাটীত যিখন আছে কলাক্ষেত্ৰ, এই কলাক্ষেত্ৰখনো আপোনাৰ এই অসম চুক্তিৰ সময়তে হৈছিলে। সো নেক্সট প্ৰশ্নটো চাওক, অসমৰ সাক্ষৰতাৰ হাৰ হ'ল, মানে লিটাৰেচি ৰেটৰ কথা সুধিছে আৰু ইয়াত কোনো মেনশ্যন কৰা নাই ইয়াৰটো। আপোনালোকে এইটো যিটো প্ৰশ্ন হয় এইটো 2011 চেঞ্চাছৰ মতে, ঠিক আছে, 2011 চনৰ যিটো লোকপিয়ল। সো তাৰ অনুসৰি 72.19%, মানে অপশ্যন নম্বৰ খটো শুদ্ধ। 25 নম্বৰ প্ৰশ্নটো চাওক, মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? সো কি হ'ব বাৰু? আটাইতকৈ ডাঙৰ মানে এৰিয়া ফালৰ পৰা যদি আমি চাবলৈ যাওঁ, সো এইখন হৈছে কাৰ্বি আংলং। সো কাৰ্বি আংলঙৰ পৰা যদি কোনোবাই চাই আছে তেতিয়াহ'লে কমেণ্টত জনাব নাপাহৰিব। কুৱেশ্যন নম্বৰ 26। অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক হয়? মানে লিটাৰেচি ৰেটটো আটাইতকৈ বেছি বুলি কৈছে। আৰু ইয়াত যিখিনি কুৱেশ্যন আছে আপোনালোকে সকলোখিনি 2011 চনৰ মতে ধৰি ল'ব, যিখন 2011 চনৰ লোকপিয়ল আছিলে। সো আটাইতকৈ লিটাৰেচি ৰেট ক'ত আছিলে? এইখন আছিল কামৰূপ মহানগৰ, মানে কামৰূপ মেট্ৰ' কথা সুধিছে। সো অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল, মানে কোনখন দেশৰ লগত আমাৰ অসমে মানে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰি আছে? চীন আৰু ৰাছিয়াৰ লগত নে নেপাল আৰু ভূটান, ভূটান আৰু বাংলাদেশ নে নেপাল আৰু চীন, কোনখনৰ লগত কৰি আছে বাৰু? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন, মনত ৰাখিব। সো ইয়াৰ শুদ্ধ এনচাৰ হৈছে ভূটান আৰু বাংলাদেশ। ঠিক আছে, অপশ্যন নম্বৰ গটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 28টো চাওক, 2011 চনৰ লোকপিয়লত কোনখন জিলাত সৰ্বাধিক জনসংখ্যাৰ বৃদ্ধি হোৱা দেখা গৈছিল? মানে কিহৰ কথা কৈছে? আপোনাৰ পপুলেশ্যন বাঢ়িছিলে। সো এইখন আছিল আপোনাৰ নগাঁও। কুৱেশ্যন নম্বৰ 29। গুৱাহাটী উচ্চ ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায়। সো আমাৰ গুৱাহাটীত যিখন হাইকোৰ্ট আছে, ঠিক আছে, এইখনে কোন কোন ষ্টেটৰ চাই? নাগালেণ্ডৰ, অৰুণাচল নে অসম নে ওপৰৰ গোটেইকেইখনৰ? সো অসম বুলি আপোনালোকে সকলোৱে গম পালে, অসমত আছে যেতিয়া অসমৰ হৈ নাগালেণ্ডৰ, অৰুণাচল প্ৰদেশৰ লগতে চলে। মনত ৰাখিব ইয়াত অপশ্যন নম্বৰ ঘটো শুদ্ধ হ'ব, উপযুক্ত সকলোতে, মানে ওপৰৰ গোটেইকেইখন। 30 নম্বৰ প্ৰশ্নটো চাওক, মূলা গাভৰু কাৰ পত্নী আছিল? বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন, তেওঁৰ ওপৰত আপোনাৰ এক্সামত প্ৰায় কুৱেশ্যন আহি থকা দেখা যায়। সো জয়ধ্বজ সিংহৰ, ফ্ৰাচেনমুং বৰগোহাঁই, লাচিত বৰফুকন নে ৰুদ্ৰসিংহ? সো মূলা গাভৰুৰ পত্নী আছিল কাৰ? ফ্ৰাচেনমুং বৰগোহাঁই, মানে অপশ্যন নম্বৰ খটো। 31 নম্বৰ প্ৰশ্নটো চাওক, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে? বহুত বেছি ইম্পৰ্টেণ্ট। প্ৰথম অসমৰ কোন কোন সকলোখিনি আপোনালোকে চাই যাব। পাৰ্বতী কুমাৰ গোস্বামী, হলিৰাম ডেকা, কৃষ্ণকান্ত সন্দিকৈ নে মহানন্দ দাস? সো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে আপোনাৰ পাৰ্বতী কুমাৰ গোস্বামী। কুৱেশ্যন নম্বৰ 32। অসমত লোকসভা সমষ্টি কিমান আছিলে? সো মই যিখন কিতাপ ফ'ল' কৰিছোঁ, মানে আছামিয়াৰ বুক, সো আপোনালোকে সেই বুকখনৰ মতেই যদি চাই তেতিয়াহ'লে 14টা আছে আমাৰ লোকসভা, আৰু ৰাজ্যসভাৰ কেইটা আছে? 7টা। কুৱেশ্যন নম্বৰ 33টো চাওক, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিলে বাৰু? এইবিলাক প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট যিকোনো এক্সামৰ কাৰণে। সো অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে আনোৱাৰ টাইমুৰ। অপশ্যন নম্বৰ খটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 34। অসমৰ প্ৰথম ICS বিষয়া হ'ল? সো তেতিয়া আপোনাৰ ICS আছিলে। সো সেই সময়ত আছিলে প্ৰথম কোন? আমাৰ অসমৰ পৰা আনন্দৰাম বৰুৱা, মানে অপশ্যন নম্বৰ কটোৱে শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 35। AIDC, এতিয়া AIDC মানে কি হয়? ইয়াত দিছে সৰ্বভাৰতীয় জিলা পৰিষদ, অসম ঔদ্যোগিক উন্নয়ন নিগম, অসম ঔদ্যোগিক নিৰ্দেশনা পৰিষদ নে সকলো? সো কোনটো শুদ্ধ এনচাৰ হ'ব?
চ' মই যিটো পাইছোঁ ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ অসম ঔদ্যোগিক উন্নয়ন নিগম কুৱেশ্যন নম্বৰ 36 অসমৰ সৰ্ববৃহৎ শোধনাগাৰটো হ'ল কোনটো মানে অসমৰ শোধনাগাৰ আটাইতকৈ ডাঙৰ চ' এইটো একচুৱেলি বহুতে বেলেগ বেলেগ ক'ব পাৰে কমেণ্টত বহুতে আগতে বেলেগ জনাইছিলে চ' মই যিখন কিতাপত পাইছোঁ 2023 চনৰ যিখন অসমীয়াৰ বুক কিতাপ তাত আপোনাৰ নুমলীগড় বুলি দিছে আৰু আপোনালোকে যদি কিবা বেলেগ এনচাৰ পাইছে তেতিয়াহ'লে কমেণ্টত জনাব নাপাহৰিব কুৱেশ্যন নম্বৰ 37 অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে এতিয়া চ' কেইখন আছে বাৰু আগতে 5খন আছিল তাৰপাছত ৰিচেণ্টলি আপোনাৰ 2খন আকৌ এড কৰিছিল কি কৰিছিল বাৰু দিহিং পাটকাই আৰু ৰায়মনা নেশ্যনেল পাৰ্ক এই 2খন এড কৰাৰ পিছত কিমান হ'ল 7খন হৈ গ'ল কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো অসমৰ জনপ্ৰিয় নৃত্য একদম সহজ প্ৰশ্ন এইটোতো নহয় কথক নহয় ৰাসলীলা নহয় চ' শুদ্ধ এনচাৰ কি হ'ব বিহু ঠিক আছে বিহু হৈছে কুৱেশ্যন নম্বৰ 39 অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন একদম সহজ প্ৰশ্ন কোন হ'ব বাৰু নিপ বৰুৱা জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰভাত মুখাৰ্জী নে সুপ্ৰভা দেৱী চ' চলচ্চিত্ৰ নিৰ্মাতা বুলি ক'লে আমি সকলোৱে জানো জ্যোতিপ্ৰসাদ আগৰৱালা চ' আজি শেষৰ প্ৰশ্নটো চাওক এই প্ৰশ্নটো এতিয়া আপোনালোকৰ কাৰণে ৰাখিছোঁ যে সকলোৱে কমেণ্টত জনাওক পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে কাৰ্বি বড়ো ৰাভা নে মিচিং চ' এতিয়া সকলোৱে কমেণ্টত জনাব বুলি আশা কৰোঁ সকলোৱে পাৰিব কাৰণ একদম সহজ প্ৰশ্ন এটা দিছোঁ আৰু এটা কমন প্ৰশ্ন দিছোঁ এক্সামত আহি থাকে চ' নেক্সট পাৰ্টটো সোনকালে আহি আছে আপোনালোকৰ কাৰণে চ' যিসকলে প্ৰথমবাৰ ভিডিঅ'টো চালে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব